নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোৱা গুৰুত্বপূৰ্ণ খবৰ অসমৰ সংখ্যালঘু মুছলমান লোকক হাৰাশাস্তি কৰিছে বৰ্তমানৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংখ্যালঘু মুছলমান লোকক টাৰ্গেট কৰি বাৰম্বাৰ ডিবুটাৰ সজাই বাংলাদেশী কৰাৰ চেষ্টা কৰিছে। অসমৰ সংখ্যালঘু মুছলমান জাবৰ নহয়, বাংলাদেশীৰ নামত ডাষ্টবিনত দলিয়াই দিছে মুছলমানক। ইমান নিৰ্দয়ী কেনেকৈ হ'ব পাৰে অসম চৰকাৰ? বাংলাদেশী বিতৰণৰ নামত অসমৰ মুছলমানৰ ক্ষতি কৰিলে সহজভাৱে নুলোৱাৰ হুংকাৰ আমচুৰ। বাংলাদেশলৈ পঠিয়াই দিয়া দুই বৃদ্ধাৰ সৈতে অসম আৰক্ষীৰ ভয়ংকৰ ঘটনা পোহৰলৈ আনিছে আমচুৱে। যোৱা 24 মে 2025 তাৰিখে 60 বছৰ ঊৰ্ধৰ স্বদেশী সোণাবানু আৰু হাজেৰা খাতুন বৃদ্ধা দুগৰাকী চৰকাৰে বিদেশী সজাই বাংলাদেশ সীমান্ত পাৰ কৰি দিছিল। কিন্তু আজি পুনৰ ৰাতি 10 বজাত গোৱালপাৰা জিলাৰ বলবলা ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় হিচাপে পেলাই থৈ যায়। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে অসমবাসীৰ ওচৰত চৰকাৰে কৰা বৰ্বৰ নিৰ্যাতনৰ নাটকখন দাঙি ধৰিছে। এবাৰ বিদেশী সজাই বাংলাদেশ সীমান্তত এৰি দিয়ে আৰু তাৰ পাছত তেওঁলোক ভাৰতীয় বুলি জানি বুজি পুনৰবাৰ বাংলাদেশৰ পৰা আনি ভাৰতৰ সীমান্তত পেলাই দিয়া হয়। এনেকৈ চলাইছে হিমন্ত বিশ্ব শৰ্মাই অসমখন। অসম চৰকাৰে বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকক কৰি থকা অত্যাচাৰ বন্ধ কৰি আৰক্ষীয়ে উঠাই লৈ যোৱা মানুহখিনিক ৰাস্তাত পেলাই নিদি নিজৰ ঘৰত থৈ অহাৰ দাবী জনাইছে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ হিন্দুসকলে 5টাকৈ সন্তান জন্ম দিব লাগে। এইবাৰ হিন্দুসকলক এই পৰামৰ্শ দিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিশ্বজিৎ দৈমাৰীয়ে কৈছে হিন্দুসকলে 5টাকৈ সন্তান জন্ম দিব লাগে। 4ৰ পৰা 5টাকৈ সন্তান জন্ম দিয়াসকলক পুৰস্কাৰ দিব লাগে। দিনক দিনে হিন্দুৰ সংখ্যা কমি গৈ আছে বুলি মন্তব্য কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। পৰৱৰ্তী খবৰ পেহেলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতৰ আত্মীয়ক অসম চৰকাৰে সাহায্য আগবঢ়াইছে। পেহেলগামৰ বাসিন্দা সৈয়দ আদিল হুছেইন শ্বাহৰ পৰিয়ালক দিলে 5 লাখ টকাৰ আৰ্থিক সাহায্য। অসম চৰকাৰৰ হৈ 5 লাখ টকাৰ চেক আগবঢ়ালে মন্ত্ৰী অতুল বৰাই। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল 26 জনকৈ পৰ্যটক আৰু 26 জনকৈ পৰ্যটকক 5 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ ক'ত গ'ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি? সংবাদ মেলত এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে জাতীয় যুৱ বাহিনী। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু নদী বান সন্দৰ্ভত সৰব হৈ সংবাদ মেল সম্বোধন কৰিছে জাতীয় যুৱ বাহিনীয়ে। সংবাদ মেল সম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নৱদ্বীপ বৰপাত্ৰ গোহাঁয়ে কৈছে যে গুৱাহাটীৰ কৃত্ৰিম বানকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰলয়কাৰী বানৰ তাণ্ডৱ চলিছে। কিন্তু বান নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়েই থাকিল। তাৰ ফল অসমৰ ৰাইজে ভুগিছে। প্ৰতি বছৰেই ৰাজ্যৰ লাখ লাখ মানুহ বানৰ কবলত পৰে, কিন্তু আজিলৈকে এই বানৰ সমস্যা কোনো চৰকাৰেই সমাধান কৰিব নোৱাৰিল। কৃত্ৰিম বানত জুৰুলা গুৱাহাটী মহানগৰত মৃতদেহ কলগছৰ ভূৰ সাজি পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। স্মাৰ্ট চিটিৰ নামত প্ৰচণ্ড প্ৰশাসন কৰি গুৱাহাটীবাসীক জমৰ যন্ত্ৰণা দিছে ৰাজ্য চৰকাৰে। বিজ্ঞানসন্মত পৰিকল্পনাবিহীন নিৰ্মাণ কাৰ্যই গুৱাহাটীবাসীক এতিয়া জমৰ যন্ত্ৰণা দিছে। বিজেপি চৰকাৰৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি নৱদ্বীপ বৰপাত্ৰ গোহাঁয়ে কৈছে যে 2016 চনৰ ভিজন ডকুমেণ্টত বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 2021 চনৰ ভিজন ডকুমেণ্টটো সেই একেই পৰিকল্পনাৰ কথা উল্লেখ কৰিছিল বিজেপিয়ে। 2016 পৰা 2025 লৈকে সুদীৰ্ঘ 10টা বছৰত সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল।
বিজেপি দলে সেই প্ৰতিশ্ৰুতিৰ কথা পাহৰি এতিয়া নদী বানপানীৰ নাম নতুনকৈ ফ্লাড জিহাদৰ ফালে ঠেলি দিছে। নিজৰ ব্যৰ্থতা ঢাকিবলৈ জনপ্ৰতিনিধি তথা খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা ওলোৱা এনে তুলুঙা কথাই এতিয়া স্বাভাৱিকতেই অসন্তুষ্ট কৰি তুলিছে মহানগৰবাসী ৰাইজক। বান পৰিদৰ্শন কৰিবলৈ গৈ গুৱাহাটীৰ সাংসদ ৰাইজৰ ৰোষত পৰাটোৱেই তাৰ জ্বলন্ত উদাহৰণ। পৰৱৰ্তী খবৰ, ইজৰাইলী টেংকৰ টোপ চালনা। গাজাত মৃত্যু 26 জনকৈ নিৰীহ লোক। গাজাত পুনৰ গোলাবৰ্ষণ কৰিছে ইজৰাইলী সেনাই। টেংকেৰে নিক্ষেপ কৰা টোপ বৰ্ষণত দক্ষিণ গাজাৰ ৰাফাহ অঞ্চলত 26 জনকৈ নিৰীহ লোকৰ লগতে 150 জন লোক আহত হৈছে। আমেৰিকাৰ পুঁজিৰে নিৰ্মাণ সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰৰ ওচৰত সংঘটিত হৈছে এই ঘটনা। ৰাফাহৰ স্থানীয় সাংবাদিক মোহাম্মদ গৰিবে জনোৱা মতে আমেৰিকাই প্ৰেৰণ কৰা মানৱীয় সাহায্য বিতৰণ কেন্দ্ৰৰ ওচৰতেই হাজাৰ হাজাৰ পেলেষ্টাইনী লোক সমবেত হৈছিল। তাৰ পিছত ইজৰাইলৰ টেংকে সেই ঠাইলৈ লক্ষ্য কৰি গোলাবৰ্ষণ কৰিছিল। স্থানীয় সাংবাদিক আৰু কৰ্মীসকলে এই আক্ৰমণৰ দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এই আক্ৰমণৰ পিছত বহু আহত আৰু মৃত লোকক গাদৰ গাড়ীৰে আল মাৰাচি অঞ্চলৰ ৰেড ক্ৰছ ফিল্ড হাস্পাতাললৈ লৈ যোৱা হয়। মোহাম্মদ গৰিবে কৈছে, স্থানীয় সময় অনুসৰি পুৱা 4:30 গাজা মানৱীয় ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত এটা সাহায্য কেন্দ্ৰৰ সমীপত আল আলম চৌহদৰ ওচৰত মানুহ গোট খাইছিল আৰু ইজৰাইলী টেংক আহি গুলীচালনা কৰিছিল। তেওঁ লগতে কৈছে, মৃত আৰু আহতসকল বহু সময়লৈকে মাটিত পৰি আছিল। অঞ্চলটো ইজৰাইলৰ নিয়ন্ত্ৰণত থকাৰ বাবে উদ্ধাৰকাৰী দল সেই অঞ্চলত উপস্থিত হ'ব পৰা নাছিল। ইয়াৰ ফলত সাধাৰণ ৰাইজে গাদৰ গাড়ী ব্যৱহাৰ কৰি আহতসকলক ফিল্ড হাস্পাতাললৈ লৈ যাবলৈ বাধ্য হয়। ৰেড ক্ৰছৰ ফিল্ড হাস্পাতাললৈ লৈ যোৱা হয় আৰু হাস্পাতালে নিশ্চিত কৰিছে যে এই আক্ৰমণত এতিয়ালৈকে 26 জনকৈ নিহত হোৱাৰ লগতে 150 জনতকৈও অধিক লোক আহত হৈছে। আন এটা খবৰ, আন্তৰ্জাতিক মঞ্চত উজলিল অসমৰ বিনীতা চেত্ৰী। ব্ৰিটেইন গট টেলেণ্টত 3য় স্থান লাভ কৰিলে অসম কন্যাই। অসমৰ কাৰ্বি আংলং জিলাৰ 9 বছৰীয়া বিনীতা চেত্ৰীয়ে ব্ৰিটেইনত 2025ৰ গ্ৰেণ্ড ফিনালেত 3য় স্থান দখল কৰি ইতিহাস ৰচনা কৰিছে। উত্তৰ পূব ভাৰতৰ পৰা বিশ্ব মঞ্চত এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী প্ৰতিযোগী হিচাপে বিনীতা পৰিগণিত হৈছে। অসমৰ বোকাজানৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী বিনীতাই নৃত্য আৰু যুদ্ধ কলাৰ অনন্য মিশ্ৰণেৰে দৰ্শকক মোহিত কৰি টমি প্ৰফিট এণ্ড FJOR এৰ আই অৱ দ্য টাইগাৰত চূড়ান্ত প্ৰদৰ্শনৰ বাবে ট্ৰেণ্ডিং অবেশ্যন লাভ কৰে। ব্ৰিটিছ যাদুকৰ হেৰি মল্লিঙে এই প্ৰতিযোগিতাত জয়লাভ কৰে। LED নৃত্যগোট দ্য ব্লেক আউটছ 2য় স্থান দখল কৰে। যদিও বিনীতাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰ যাত্ৰাই লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে।